এতিয়া এটা পোকা আহিছে, এই পোকাটো আমি জীৱনত দেখাই নাই। এতিয়া তাৰমানে আজি 5-4 দিনমান হ'লে এই ঘৰত আহি ঘৰৰ ভিতৰতো সোমাই বিচনাত উঠে, পানী চানীত উঠে বা খোৱা লোৱা বস্তু আমি খাবলৈ পৰা নাই। তাৰমানে এনেকুৱা এটা অসুবিধা হৈছে। কি পোক আহিছে আমি তাৰমানে গাঁৱৰ ৰাইজে ক'ব পৰা নাই। নতুনকৈ এই পোকাটো আহিছে, আমি এতিয়া বাঁহ ফুলাৰ কাৰণে অহা বুলি ভাবিছোঁ। ঔষধ পাতিও মাৰিছোঁ, কিন্তু ঔষধ পাতিও কাম কৰা নাই। ওস্তাদ মাৰিছোঁ, তথাপি মানে পোৱালি বেছি জগাইহে আছে, তথাপি ঘৰত সোমাই আহে। প্ৰশাসনক এতিয়া বৰ্তমান জনোৱা নাই। এতিয়া আমাৰ এই ঘৰ গৃহস্থীবিলাকত ইয়াত মানে এটা পোক এটা আহি প্ৰথমতে বাটতে থাকিল। আমি ভাবিছোঁ মাখি, এইগিলা মাখি বুলি থাকিলোঁ। তাৰ মাখিও নহয়, তাৰ কম মানে অলপকৈ বলি আহি গা পাই উঠে ঘৰৰ ভিতৰতো সোমাল। ঘৰৰ ভিতৰত সোমাই বিচনাত এইগিলা একেবাৰে থুপুকি লাগি থাকে। কিন্তু ৰাতিটো আমি সমান আকৌ বেলেগত আমি গেছো থাকিব লাগে। ইয়াত গাঁওখনৰ নাম হ'ল আলিখাপাৰা, এই পশ্চিম আলিখাপাৰা। কিন্তু ইয়াত মানে আমি থকাটো এটা সমস্যা হৈছে। এতিয়া কি ব্যৱস্থা লয় চৰকাৰে, কিন্তু এতিয়া আহি পেলাই আমাক চাই দিলে আমি অলপ শান্তি পাওঁ। নহ'লে আমি ইয়াত থাকিম কেনেকৈ? কাৰণ চলি পেলি থাকিব নোৱাৰে, ভয় লাগে কাণা চানা সোমোৱাৰ বুলি। কিন্তু ভাত পানী নাইতো। তাৰপৰা চাহ তাহ এইগিলা বাহিৰৰ পৰা দিছে নি, আমি মানে ৰান্ধি খাবাও বা চাহ কিন্তু বহি খাবাও আমি ইয়াত নোৱাৰাত পৰিছোঁ। আহিছে সেইটো এতিয়া ঘৰৰ ভিতৰলৈকে গোটাই চোতালকে চব বেৰা চেৰা চব একে কলা পৰি আছে। ল'ৰা ছোৱালী থাকাই অসুবিধা হৈছে। এনেই গাঁৱত আছে যায়, এটা থাকিব পৰা নাই। ভাত পানী এইবিলাক চাহ তাহ এইবিলাক কোনোবাই দিছে, আমি বনাই খাব পৰা নাই। এই ক'ৰবাৰ পৰা এনেকৈ দিছে আনি এতিয়া সেইখিনিয়ে ক'লোঁ। পোকটো ক'লা গান্ধী পোকাৰ নিচিনা অকণমান ক'লা পোকাটো। এতিয়া এটা পোকা আহিছে, এই পোকাটো আমি জীৱনত দেখাই নাই। এতিয়া তাৰমানে আজি 5-4 দিনমান হ'লে এই ঘৰত আহি ঘৰৰ ভিতৰতো সোমাই বিচনাত উঠে, পানী চানীত উঠে বা খোৱা লোৱা বস্তু আমি খাবলৈ পৰা নাই। তাৰমানে এনেকুৱা এটা অসুবিধা হৈছে। কি পোক আহিছে আমি তাৰমানে গাঁৱৰ ৰাইজে ক'ব পৰা নাই। নতুনকৈ এই পোকাটো আহিছে, আমি এতিয়া বাঁহ ফুলাৰ কাৰণে অহা বুলি ভাবিছোঁ। ঔষধ পাতিও মাৰিছোঁ, কিন্তু ঔষধ পাতিও কাম কৰা নাই। ওস্তাদ মাৰিছোঁ, তথাপি মানে পোৱালি বেছি জগাইহে আছে, তথাপি ঘৰত সোমাই আহে। প্ৰশাসনক এতিয়া বৰ্তমান জনোৱা নাই। এতিয়া আমাৰ এই ঘৰ গৃহস্থীবিলাকত ইয়াত মানে এটা পোক এটা আহি প্ৰথমতে বাটতে থাকিল। আমি ভাবিছোঁ মাখি, এইগিলা মাখি বুলি থাকিলোঁ। তাৰ মাখিও নহয়, তাৰ কম মানে অলপকৈ বলি আহি গা পাই উঠে ঘৰৰ ভিতৰতো সোমাল। ঘৰৰ ভিতৰত সোমাই বিচনাত এইগিলা একেবাৰে থুপুকি লাগি থাকে। কিন্তু ৰাতিটো আমি সমান আকৌ বেলেগত আমি গেছো থাকিব লাগে। ইয়াত গাঁওখনৰ নাম হ'ল আলিখাপাৰা, এই পশ্চিম আলিখাপাৰা। কিন্তু ইয়াত মানে আমি থকাটো এটা সমস্যা হৈছে। এতিয়া কি ব্যৱস্থা লয় চৰকাৰে, কিন্তু এতিয়া আহি পেলাই আমাক চাই দিলে আমি অলপ শান্তি পাওঁ। নহ'লে আমি ইয়াত থাকিম কেনেকৈ? কাৰণ চলি পেলি থাকিব নোৱাৰে, ভয় লাগে কাণা চানা সোমোৱাৰ বুলি। কিন্তু ভাত পানী নাইতো। তাৰপৰা চাহ তাহ এইগিলা বাহিৰৰ পৰা দিছে নি, আমি মানে ৰান্ধি খাবাও বা চাহ কিন্তু বহি খাবাও আমি ইয়াত নোৱাৰাত পৰিছোঁ। আহিছে সেইটো এতিয়া ঘৰৰ ভিতৰলৈকে গোটাই চোতালকে চব বেৰা চেৰা চব একে কলা পৰি আছে। ল'ৰা ছোৱালী থাকাই অসুবিধা হৈছে। এনেই গাঁৱত আছে যায়, এটা থাকিব পৰা নাই। ভাত পানী এইবিলাক চাহ তাহ এইবিলাক কোনোবাই দিছে, আমি বনাই খাব পৰা নাই। এই ক'ৰবাৰ পৰা এনেকৈ দিছে আনি এতিয়া সেইখিনিয়ে ক'লোঁ। পোকটো ক'লা গান্ধী পোকাৰ নিচিনা অকণমান ক'লা পোকাটো।